এইখিনিলৈকে পদৰ মাজেদি ভগৱন্ত কৃষ্ণই দুৰ্বাসা কোৱাৰ চলেৰে আমাক কথাখিনি কৈ আছে। এইটো কাহিনীৰ আকাৰে আমাক কথাখিনি কৈ আছে। বেছ কৰি লৈছে দুৰ্বাসাক। কি বুলি কৈছে যে হে দুৰ্বাসা, গৃহপুত্ৰ দ্বাৰা ধন জনপ্ৰাণ হিত বিত মূৰ প্ৰীতি অৰ্থে সবে তেজিলা সমস্ত। এই প্ৰজাগণে তেওঁলোকে মোৰ কাৰণে সকলো ত্যাগ কৰিব পৰা শক্তি তেওঁলোকে আহৰণ কৰিছে। ইহপৰ লোকৰ সুখত এৰি আশ, কেৱল মোতেহে মাত্ৰ কৰিলা বিশ্বাস। ইহ সংসাৰৰ দুখ সুখ চব ত্যাগ কৰি একমাত্ৰ মোৰ ওপৰত তেওঁলোকে বিশ্বাস কৰি লৈছে। গতিকে কায় বাক্য মনে লৈলে মুহূৰ্তে শৰণ, হৈব কেন মতে টানত তেজি উপমন। তেওঁলোকে কায় বাক্য মন একে কৰি মোত শৰণ লৈছে। মই তেওঁলোকক কেনেকৈ এৰিব পাৰিম? নোৱাৰোঁ। সেইকাৰণে আমাৰ সুদৃঢ় বিশ্বাস লাগিব কৃষ্ণৰ ওপৰত। মনত ৰাখিব, ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে, হৰিয়ে নাৰাখিলে জৰিয়ে ৰাখিব নোৱাৰে। প্ৰহ্লাদৰ দৰে সুদৃঢ় মত আমাৰ থাকিব লাগে ভগৱন্তৰ ওপৰত। বিশ্বাস, আমাৰ ধৰ্মীয় কথাবিলাক বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। এই প্ৰতিটো কথা আপোনালোকে বিশ্বাস কৰি ল'ব লাগিব। মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিভছ আৰ বেছড অন ফেইথ। ধৰ্ম দৰ্শনবিলাক বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেছপ্ৰেড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয়, কাৰোবাক দেখুৱাই দিব পৰা বস্তু নহয়। ই অন্তৰৰ উপলব্ধিৰ বস্তু। আমাৰ উপলব্ধিয়ে সংস্কাৰ। প্ৰতিটো কথা আপোনালোকে উপলব্ধি কৰিব লাগিব। এতিয়া কৈছে মোতেহে হৃদয় সবে বশ্য কৰি লন্ত, শত্ৰু মিত্ৰ উদাসীন একো নেদেখন্ত। তেওঁলোকৰ মনটো কেৱল মোতেই বশ্য কৰিছে, শত্ৰু মিত্ৰ একো তেওঁলোকে নাজানে। মহাভক্তিভাৱে মোক বশ্য কৰি লন্ত, তাসম্বাৰ গুণ কহি নপাওঁ মই অন্ত। তেওঁলোকে মোক একান্তভাৱে ভক্তিভাৱে বশ্য কৰিছে, গতিকে তেওঁলোকৰ বাদে মই আৰু অন্য চিন্তা কৰিব নোৱাৰোঁ। যেন মহাসতী সবে স্বামীক সেৱই, যিবিলাক সতী তিৰোতা তেওঁলোকে কেৱল নিজ স্বামীৰ বাদে আনক ভজনা নকৰে। নিষ্কামে কৰয় সেৱা মোক ভক্ত ছয়। আৰু ঠিক তেনেকৈ একান্ত ভক্তসকলে কেৱল মোকেই নিষ্কামভাৱে ভক্তি কৰে। দ্ৰব্যক আশায়ে নাৰী স্বামীক সেৱই, যেনেকৈ দ্ৰব্য পোৱাৰ আশাত ভাৰ্যাই স্বামীক সেৱা কৰে। এতে কতে মূৰ ভক্ত হোৱা বিলক্ষণ। তোমালোকে মোৰ ভকত হ'বলৈ যত্ন কৰা, এবে কেন মতে হৈব তেজিবা কমন। তেনেকুৱা মই ভকতক কেতিয়াও ত্যাগ কৰিব নোৱাৰোঁ। মূৰ মহা শালুকাদি পদে চতুষ্টয়, সেৱা ৰস পায়া ভক্তে তাকো নলয়। যিসকল মোৰ একান্ত ভকত তেওঁলোকে 5 প্ৰকাৰ মুক্তি যাচি দিলেও তেওঁলোকে নলয়। পৰিপূৰ্ণ হুয়া তাসম 12 মনে আতি, ৰাতি দিনে মূৰ পদে কৰন্ত ভকতি। ভগৱন্তৰ একান্ত ভক্তসকলে ৰাতি দিনে সকলো ভগৱন্তৰ চিন্তনতে আগবাঢ়ি যায়। স্বৰ্গ ব্ৰহ্মপদ তাকো কটাক্ষ নকৰে, মূৰ প্ৰিয় নাহি আনতা সম্বাদ। তেওঁলোকে স্বৰ্গ বৈকুণ্ঠৰ সুখো নিবিচাৰে মোৰ পদৰ বাদে। মুহুৰ হৃদয় জানা সাৰে সাৰ, সাধুৰ হৃদয় মোত পৰে নাহি আৰ। মোৰ কথা তেওঁলোকে চিন্তা কৰে কাৰণে মই তেওঁলোকৰ কথা চিন্তা কৰোঁ। মোত বিনে তাসম্বাৰ আন চিন্তা নাই, মই তাসম্বাৰৰ চিনটো জানিবা সদায়। আপুনি সদায় ঈশ্বৰৰ চিন্তা কৰক, ভগৱানে আপোনাৰ চিন্তা কৰিব, আপোনাক মংগল কৰিব। গতিকে আমাৰ বিপদৰ বান্ধৱ মাধৱৰ বাদে নাই। মাধৱ বান্ধৱ উধাৰা বাপ। আমি সকলো সময়তে তেওঁক যাতে চিন্তা কৰিব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। বিস্তৰ কহিব কিবা তোমাৰ আগত, ইন্দ্ৰিয়ৰ বৃত্তি মোৰ খাটা ভকতত। মই আৰু কিমান বিস্তৰকৈ ক'ম, মোৰ ইন্দ্ৰিয় সকলো বৃত্তি ভকতৰ কাৰণে সদায় খাটি থাকে। চিত্ত প্ৰাণ মনোবুদ্ধি তাসম্বাক দিলোঁ, পৰম গোপনী কথা তোমাক কৈলোঁ। মই সকলো গোপ্য কথা তোমাৰ আগত ক'লোঁ। বুলিবা চক্ৰক তুমি কৰা নিবাৰণ, তাহান ভয়তো হন্তে কৰিও ৰক্ষণ। তুমি যদি কোৱা বোলে তুমি চক্ৰ নিবাৰণ কৰা, তাৰ ভয়তে মই এতিয়া মৃত্যু তুল্য হৈছোঁ, এই বুলি যদি ক'ব খোজা, তাৰপিছত কি ক'ব আমাক আকৌ পুনৰ পৰৱৰ্তী পদে আমাক আলোচনা কৰি আমি বাহু। এতিয়া এই পৰৱৰ্তী পদৰ যোগেদি অম্বৰী মানে দুৰ্বাসাক কোৱাৰ চলেৰে আমাক কি নিয়মৰ কথা কৈ আছে আমি পদবন্ধে আলোচনা কৰিম। এতিয়া কৈছে, আকো নপাহৰো এবে শুনা মহাশয়, মই আংক দিয়া আছোঁ ৰাজাক নিশ্চয়। মই যে অম্বৰীশ ৰজাক নিৰ্ভয় দি আছোঁ,
অনাদোষে আপুনিও দ্ৰোহ আচৰিলা, তাকো দেখি চক্ৰে মহাক্ৰোধ কৰিলা। তুমি অনাদোষতে ৰজাক শাস্তি দিয়াৰ যি অপচেষ্টা কৰিলা, তাৰ কাৰণে চক্ৰই তোমাক এইখিনি শাস্তি দিছে। মই এবে বোলো ঋষি শুনিও বচন, নাভাগৰ তনয়ত পক্ষীও শৰণ। তুমি এতিয়া নাভাগৰ পুত্ৰ অম্বৰীষৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰা। শুনিওক ঋষি মই কহিলোঁ তোমাক, মুহুৰ বাক্যত চিত্ৰ দিওঁক সাক্ষাৎ। অৰ্থাৎ আমি ভগৱন্তৰ দোষ কৰিলেও ভগৱন্তই আমাক ক্ষমা কৰিব পাৰে, কিন্তু ভকতৰ দোষ ভগৱন্তই সহ্য কৰিব নোৱাৰে। যিটো থাকে টানত দ্ৰোহ আচৰি, ভজিলে তাকো নিস্তাৰন্ত হৰি। যিটো মন্দমতি অধম নৰে, হৰিৰ মহা অপৰাধ কৰে। নামত শৰণ লয়ে বাৰেক, নামে হৰে তাৰ সবে পাতেক। আমি যদি ভগৱন্তৰ দ্ৰোহ আচৰণ কৰি নামত আশ্ৰয় লওঁ, ভগৱন্তই আমাক ক্ষমা কৰিব। কিন্তু সুহৃদ হৰি নাম সমস্তৰে, তাৰ অপৰাধ যি নৰে কৰে। তাহাৰ ৰক্ষাৰ নাহি উপায়, অৱশ্যে সিটো অধোগতি যায়। হৰিও ৰাখিবে নোৱাৰে তাক, শুনিয়া নাৰদে বুলিলা বাক। মনত ৰাখিব কথাটো। আমি ভাগৱতৰ পৰা এই তথ্যবিলাক নি ল'ৰা ছোৱালীক ক'ব লাগে। বোপায়ো কিবা মনত দুখ কষ্ট পালে ভগৱানকে গালি পাৰিবা, ভকত বৈষ্ণৱক গালি নাপাৰিবা। ভকত বৈষ্ণৱক বেয়া ব্যৱহাৰ নকৰিবা। গতিকে ভকত বৈষ্ণৱক বেয়া ব্যৱহাৰ কৰিলে ভগৱন্তই তাক ক্ষমা কৰিব নোৱাৰে। এতিয়া কৈছে তুমি য'ত দুখ লগাইছা, য'ত পিছলি পৰিছা, তাতেই উঠিবলৈ চেষ্টা কৰা। এই কথা ভগৱন্তৰ শ্ৰীমুখেদি কৈছে, আমাক এই নীতি শিক্ষাটো দিছে। মনত ৰাখিব কথাটো। এতিয়া কৈছে বৈষ্ণৱৰ যিটোজনে কৰে প্ৰহাৰ, আপোনাৰ আপুনি চিন্তিলা মহাৰ। কোনোবাই যদি ভকত বৈষ্ণৱক অন্তৰত আঘাত দিয়ে, তেওঁ নিজৰ বিপদ নিজে চিন্তা কৰিলে, তেওঁ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰিব। মহন্ত খবৰ তপ বিদ্যা গুণ ছয়, মুখ্যক সাধয় ইটো জানিবা নিশ্চয়। যে মহন্তসকলৰ যি তপ বিদ্যা, ই আমাক মুখ্যত্ব দিব পাৰে, আমাক মানে মুক্তিৰ পথ দিব পৰা গুণ আছে। দুৰ্জন জনৰ হৈ ক্ৰোধৰ কাৰণ, তাত হন্তে মহাদুখ হৈ উত্থাপন। এতিয়া দুৰ্জনৰ পৰা ক্ৰোধ উৎপন্ন হ'ব আৰু আমাৰ দুখ কষ্ট আহিব। শুনিওক ব্ৰহ্ম ঋষি মুহুৰ বচন, অম্বৰীষ থানে তুমি কৰিও গমন। এতিয়া তুমি অম্বৰীষৰ ঠাইলৈকে যোৱা, তাংকত তুতি কৰিবাহা ঋষি মহাশয়, তেৱেহে তোমাৰো ইটো শৰীৰৰ হয়। এতিয়া মোৰ চক্ৰই তোমাক ৰেহাই দিব নোৱাৰে। তুমি অম্বৰীষৰ ওচৰত গৈ পেলাই তুমি শৰণাপন্ন হোৱা, তেতিয়াহে তুমি বাচিব পাৰিবা। তেনে মহাভাগৱত কৰিবা ৰক্ষণ, তজু দুখ দেখি তাতো হৈব দুখ মন। তুমি যেতিয়া তেওঁক আশ্ৰয় ল'বা, তোমাৰ দুখ দেখি তেওঁ দুখিত হ'ব। এই কথা কহি ভগৱন্ত মৌন ভৈলা, অম্বৰীষ পাছে দ্বিজ মহাবেগে গৈলা। এই কথা কোৱাৰ লগে লগে দুৰ্বাসা ঋষিয়ে অম্বৰীষৰ ওচৰলৈ দৌৰ মাৰিছে। তাংক তাপ দিয়া জান্ত চক্ৰ মহাশয়, ভকৰ কৰি গাঁৱত লাগয়। চক্ৰই তেওঁ গাত ভকৰকৈ জুই জ্বলাই গৈ আছে। বনবহ্নি দহয় সৰল বৃক্ষ ছয়, চিনিতে নপাৰি ঋষি ভৈলা সেহি নয়। যেনেকৈ বন জুয়ে গছবিলাক পুৰি পেলাই, তেনেকুৱা অৱস্থা তেওঁৰ হৈছে। হৰিক চিন্তিয়া মনে ৰাজা আছে বসি, কত দূৰ হন্তে ঋষি দেখিলা হৰিষি। অম্বৰীষে একমাত্ৰ ভগৱন্ত চিন্তা কৰি থকা অৱস্থাত দুৰ্বাসাই দেখা পালে। ৰাজাৰ চৰণে ঋষি পৰিলন্ত গয়া, চক্ৰৰ তাপৰ হন্তে মহাদুখ পায়া। যে চক্ৰৰ তাপে যি দুখ দিছে, তেওঁ সেই অম্বৰীষ ঋষিৰ ওচৰত দীঘল দি পৰিছে। ৰাখিওক মোক আবে অম্বৰীষ বাপ, চক্ৰক বুলিও তেহে এৰণ্টোক তাপ। তুমি এতিয়া মোক এই চক্ৰৰ তাপৰ পৰা উদ্ধাৰ কৰোৱা, নহ'লে আৰু মোৰ গত্যন্তৰ নাই। তোমাকো মাৰিবে লাগি কীৰ্তাক চৰ্জিলোঁ, অহংকাৰ কৰি মই যতেক বুলিলোঁ। মই তোমাক বধ কৰিবৰ কাৰণে কীৰ্তা অসুৰক সৃষ্টি কৰি মই মহা দ্ৰোহ আচৰণ কৰিলোঁ। অনুতপ্ত হৈছে দেই, মনত ৰাখিব। আমি কিবা এটা ভুল কৰি যেতিয়া অনুতপ্ত হ'ম, তেতিয়া আমাৰ প্ৰায়শ্চিত্ত হয় বুলি কৈছে বেদে। পাপ কৰি অনুতাপ উপজিলে যাৰ, অনুতাপেই প্ৰায়শ্চিত্ত জানিবাহা তাৰ। আপুনি কিবা এটা ভুল কৰাৰ কাৰণে পৰিয়ালে বেয়া পাইছে, সীমা ঘৰৰ মানুহে বেয়া পাইছে, সমাজে বেয়া পাইছে। যিটো কাম কৰাৰ কাৰণে আপোনাক পৰিয়ালে বেয়া পাইছে, ওচৰ চুবুৰীয়াই বেয়া পাইছে, সমাজে বেয়া পাইছে, আপুনি যদি ভাবে মই এনেকুৱা ভুল আৰু ভৱিষ্যতে নকৰোঁ, তেতিয়া প্ৰায়শ্চিত্ত হৈ গ'ল। যদি আপুনি অনুতপ নকৰে, তেতিয়াহ'লে আপুনি প্ৰায়শ্চিত্ত হ'ব নোৱাৰে। সেইকাৰণে কৈছে তাৰ প্ৰতিফল মোৰ সকলে মিলিলা,
আনো নানাবিধ স্তুতি অনেক কৰিলা। মই তোমাৰ মানে অহংকাৰ কৰি তোমাক কষ্ট দিবৰ কাৰণে যি মই ভুল কৰিছিলোঁ তাৰ পৰিণতিটো মই ভোগ কৰিলোঁ, গতিকে তুমি মোক এতিয়া ক্ষমা কৰা, এই বুলি তেওঁ ক্ষমা বিচাৰিছে। মনত ৰাখিব, আমাৰ এই পৰৱৰ্তী ছেদতেই আমাৰ অধ্যায় পৰিব। মই এই অধ্যায় পঢ়াৰ পিছতেই আপোনালোকৰ পৰা এই আসনৰ পৰা বিদায় ল'ম, কাৰণ মই এফালে যাবৰ কাৰণে আহিছিলোঁ। আপোনালোকৰ আহ্বান উপেক্ষা কৰিব নোৱাৰি মই এইকণ সময় আপোনালোকক দিলোঁ। অনিচ্ছাকৃতভাৱেও আপোনালোকৰ মাজৰ পৰা আঁতৰি যাব লাগিব, বেয়া নাপাব। পৰৱৰ্তী পদৰ যোগেদি আমাক নীতি শিক্ষা দিব বিচাৰিছে। কি বুলি কৈছে? ঋষিৰ সুহৃদ ভাৱ দেখি মহাশয়, পৰম ধৰ্মক জানা নাভাগ তনয়। অৰ্থাৎ নাভাগৰ পুত্ৰ অম্বৰীশ এজন ৰাজঋষি আছিল, গতিকে তেওঁ সকলো সৎগুণ তেওঁৰ গাত আছিল। চৰণৰ পৰা হস্ত গুচাইলা ঋষিৰ, সাৱতীয়া তুলি ধৰিলন্ত মহাবীৰ। দুৰ্বাসাৰ হাতকেইটা ভৰিৰ পৰা আঁতৰাই দি সাৱত মাৰি ধৰিছে। এই কথাটোৱে আমাক কি শিকাইছে? যে আমাৰ ওচৰত কোনোবাই ভুল কৰি যদি ক্ষমা বিচাৰে, উপলব্ধি কৰি যদি ক্ষমা বিচাৰে, তেওঁক আমি ক্ষমা কৰাটো উচিত। মনত ৰাখিব দেই। উঠা উঠা মহাঋষি পৰিহৰা ভয়, তোমাৰো দুখকো দেখি নসহে হৃদয়। এতিয়া অম্বৰীশে দুৰ্বাসাক কৈছে, তুমি উঠা, তোমাৰ দুখ দেখি মোৰ হৃদয়ে সহ্য কৰা নাই। দুৰ্বাসাকো পাছ কৰি ৰাজা আগ ভৈলা, চক্ৰৰ সন্মুখ হৈ স্তুতি আৰম্ভিলা। দুৰ্বাসাক তেওঁ পিছত থৈ আগবাঢ়ি গৈ তেওঁ সেই চক্ৰক স্তুতি কৰিছে। এইখিলৈকে আমাক কৈছে দেই। এতিয়া আমাৰ এই কথাকেইটাৰ পৰা আমি কি শিক্ষা পালোঁ? যে আমাৰ জীৱনবিলাক পৰিচালনা কৰোঁতে সুখ দুখটো আমাৰ লগত থাকিবই। যেনেকৈ আন্ধাৰে পোহৰে দিনটো, সুখে দুখে জীৱনটো। কেতিয়াবা আমাৰ জীৱনলৈ অবাঞ্ছিতভাৱে দুখ নামি আহিব পাৰে, কিন্তু আমি দুখ আহিলেই হতাশ হ'ব নালাগে। আমি ধৈৰ্য ধৰিব লাগিব আৰু দুখক অতিক্ৰমি সুখক প্ৰতিষ্ঠা কৰাটো আমাৰ লক্ষ্য হ'ব লাগিব। গতিকে আমাৰ সাংসাৰিক জীৱনত, দাম্পত্য জীৱনত, যুগ্ম জীৱনত, আমাৰ পাৰিবাৰিক জীৱনত, সামাজিক জীৱনত আমাৰ কেতিয়াবা দুখ কষ্ট ভুল ত্ৰুটি হ'ব পাৰে, কিন্তু আমি উপলব্ধিৰ দ্বাৰা তাক সংস্কাৰ কৰিবলৈ যত্ন কৰিব লাগে। আমাৰ জ্ঞানী মানুহেও খং কৰিব লাগে, খংটো আমাৰ বেদৰ মতে কৰিব লাগে, কিন্তু আমাৰ খংটো কেনেকুৱা হ'ব লাগে? বৰেনাং কোপ নিচানাং স্নেহতুল্য। আমাৰ জ্ঞানী মানুহবিলাকৰ খংটো নিজ মানুহৰ মৰমৰ নিচিনা খন্তেকীয়া হ'ব লাগে। নিজ মানুহে আমাক মৰম কৰে, স্বাৰ্থ থাকে। দদাইদেউ, খুৰাদেউ, বৰমা, আইতা, মাহীদেউ বুলি কৈ মৰমেৰে কথা কৈ পেলাই আপোনাক মানে মৰম দেখাব, কিন্তু তাৰ অন্তৰালত তেওঁৰ স্বাৰ্থ এটা থাকে। স্বাৰ্থটো সিদ্ধি হোৱাৰ পিছত মৰম সিমানতে ইতি পৰে আৰু নিজ মানুহৰ মৰম আৰু আপুনি ঘূৰাই নাপায়। ঠিক তেনেকৈ জ্ঞানী মানুহবিলাকে খং কৰে, সংস্কাৰ বিচাৰে, বুজিছেনে? সংস্কাৰ বিচাৰে। সংস্কাৰ হোৱাৰ পিছত তেওঁ আৰু সেই খংটো তেওঁৰ ওপৰত নাৰাখে। এতিয়া অম্বৰীশ ঋষিয়ে তেওঁ সেই দুৰ্বাসাৰ ওপৰত যিটো খং উঠিছিল সেইটো তেওঁ সম্বৰণ কৰিলে আৰু কি কৰিলে? সাৱটি ধৰি ক'লে যে দুৰ্বাসাক পাছ কৰি ৰাজা আগ ভৈলা, চক্ৰক সন্মুখ হৈ স্তুতি আৰম্ভিলা। চক্ৰৰ ওচৰত যাতে তেওঁক আৰু শাস্তি দিব নালাগে, তাৰ কাৰণে সেই ঋষিৰ হৈ অম্বৰীশ ৰজাই চক্ৰক স্তুতি কৰিছে। এইখিনিকে ক'লে। তাৰপিছত আমাক কবিয়ে সঞ্জীৱনী স্বৰূপ উপদেশ বাণীৰ দ্বাৰা আমাক নীতি শিক্ষা দিব বিচাৰিছে। কি বুলি কৈছে? শুনা সভা সদ দেখা মহন্তৰ মন, দুৰ্বাসায়ো বধিবাকো কৰিলা যতন। যে চোৱাচোন, হে মানে জ্ঞানী লোকসকল, ভকতসকল, দুৰ্বাসাৰ দৰে ঋষিয়েও আনক বধ কৰিবৰ কাৰণে প্ৰচেষ্টা কৰিছিল, তথাপিতো দয়ায়ে ৰাখিলা তাৰো প্ৰাণ। কিন্তু ভগৱানে ভকতক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে। আপুনি ভকত হওক, আপোনাক যিকোনো প্ৰকাৰে ভগৱানে ৰক্ষণাবেক্ষণ দিবই।
বিষ্ণু ভকতৰ সম পাইবা কোনো আন, যে আমি ভগৱন্তৰ প্ৰতি যদি আমাৰ বিশ্বাস থাকে আমি কেতিয়াও বিপদত পৰিব নালাগে। মনত ৰাখিব কথাটো। আপুনি মাত্ৰ ভগৱন্তৰ ভকত হওক, ভগৱন্তৰ প্ৰিয় হওক, আপোনাক কোনো বিপদ পৰিবলৈ নিদিয়ে। ভগৱন্তই যিকোনো প্ৰকাৰে আপোনাক বিপদৰ পৰা উদ্ধাৰ কৰিবই। আৰু এক কথা কওঁ তাতো মন দিও, বৈষ্ণৱৰ দ্ৰোহ কোনো কেহু নাচৰিব। আমি যাতে ভকত বৈষ্ণৱৰ দ্ৰোহ আচৰণ কৰিব নালাগে, এই কথাটো আহ্বান জনাইছে। দুৰ্বাসা পাইলন্ত দেখা কেনে মহাদুখ, বৎসৰ এক মানে টান নভৈলেক সুখ। এবছৰ ধৰি তেওঁ দুখত ভুগিব লগা হ'ল। ব্ৰহ্মা বিষ্ণু মহেশেও জাক নৰাখিলা, দশো দিশ গুহাগিৰি পৰ্বত পখিলা। ব্ৰহ্মা বিষ্ণুৱেও তেওঁক ৰাখিব নোৱাৰিলে, গোটেই পৰ্বত পাহাৰ বগাই ফুৰিলে। অম্বৰীশ ৰাজঋষি কৰিলন্ত ত্ৰাণ, এতিয়া অম্বৰীশ ৰজাইহে তেওঁক প্ৰাণ ৰক্ষা কৰিলে। আউৰ দ্ৰোহ আচৰি সাৰিবে কোনো আন। দুৰ্বাসাৰ দৰে ঋষিয়েও ভকতৰ দুখ আচৰণ কৰি সাৰিব পৰা নাই। আপুনি মইনো কোন, এই কথা আমি বুজিব লাগিব। এতেকতে বৈষ্ণৱক কৰিবা সৎকাৰ, ভাগৱত শাস্ত্ৰে আকৌ কহে বাৰম্বাৰ। সেইকাৰণে আমি ভকত বৈষ্ণৱক সদায় শ্ৰদ্ধা কৰিব লাগে, ভক্তি কৰিব লাগে, আশীৰ্বাদ ল'ব লাগে। আপোনালোকৰ ঘৰলৈ অহা ভকত বৈষ্ণৱৰ ওচৰত ল'ৰা ছোৱালীক এটা আনি সেৱা এটা কৰাই আশীৰ্বাদ ল'ব। মাক বাপেকেহে জানে তেওঁ স্কুললৈ পঠিওৱা ল'ৰা ছোৱালীক এটা পঢ়া শুনাত ক'ত দুৰ্বলতা আছে, অংকত দুৰ্বলতা নে, ইংৰাজীত দুৰ্বলতা নে, সমাজ অধ্যয়নৰ দুৰ্বলতা নে, বিজ্ঞানত দুৰ্বলতা নে, ছবিত দুৰ্বলতা, মাক বাপেকেহে জানে। কিন্তু আমাৰ ভাগৱতে কৈছে তুমি ল'ৰা বা ছোৱালী এটা কোনো দিশত দুৰ্বলতা বুলি জানি সিমানতে সীমাবদ্ধ কৰিলে নহ'ব, তাক সবলতালৈ অনাৰ ব্যৱস্থাটো ভাগৱতৰ মাজৰ পৰা কৰিবলৈ শিকিবা। অৰ্থাৎ দৈৱবশে যদি সাধুৰ সংগ আহে পায়, নিস্তে জানা তাহাৰৰ স্বভাৱ দূৰ হয়। সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধুসকল আহিলে তেওঁলোকৰ ওচৰত আশীৰ্বাদ লৈ তেওঁৰ স্বভাৱটো সলনি কৰিব লাগে। সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। কৃষ্ণই আহি পোনপটীয়াকৈ আপোনাৰ ল'ৰাটো পঢ়া শুনাত ভাল হওক বুলি নকয়। কৃষ্ণক পাইবাৰ জানা ভকতিহে পন্থ, ইহাক কহে গীতা ভাগৱত গ্ৰন্থ। আমাৰ গীতা ভাগৱতে কৈছে কলি যুগৰ মানুহে কৃষ্ণক পাবলৈ হ'লে ভক্তিৰ মাধ্যমেৰে পাব লাগিব। আৰু সেই ভক্তিটো ক'ত কৰিব লাগিব? ভকতত ভকতি দানে কৰু গুৰু দায়া তনয় অধিক। নিজৰ জন্ম দিয়া ল'ৰা ছোৱালীকেইটাতকৈও ভকতৰ প্ৰতি শ্ৰদ্ধা ভক্তি আমাৰ বেছি হ'ব লাগে। আৰু ভকতে যদি আপোনাৰ আচৰণ ব্যৱহাৰ সেৱা শুশ্ৰূষাত সন্তুষ্ট হৈ কয় বৰ ভাল লাগিল মানুহ ঘৰলৈ গৈ, পৰিয়ালটো বৰ ভাল লাগে, বছ ঈশ্বৰে কৃপা কৰিবই। আৰু মনত ৰাখিব কথাটো, আমাক নিয়ম শিকাই আছে দেই, নিয়ম। হে প্ৰভু নমো তজু চৰণ যুগল, বৈষ্ণৱক নমো মই মহাকৌতূহল। আপুনি ভকত বৈষ্ণৱক সদায় নমস্কাৰ জনাব। বাটেদি এজন আই বা এগৰাকী বাপ গৈ আছে, মতা মাইকী বুলি আকৌ আপোনালোকে ভেদ নকৰিব দেই, দেহৰহে মতা মাইকী আছে, আত্মাৰ মতা মাইকী নাই। মাইকী মানুহেই হওক বা মতা মানুহেই হওক, ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, যি যাত্ৰাৰ সময়ত কৃষ্ণৰ নাম লৈ যাব সেইজন বৈষ্ণৱ। মনত ৰাখিব কথাটো। আৰু তেওঁ পিছে পিছে ভগৱন্ত যায়, যিটোজনে যাই নাম ওচৰি তাৰো পাছে পাছে ভ্ৰমন্ত হৰি। বৎসক স্নেহ যেন ধেনু ধাৱে, ভজিও জানি হেন হৰি পাৱে। গাইজনীয়ে যেনেকৈ পোৱালিটো শিয়াল কুকুৰে কামুৰিব নোৱাৰাকৈ মুখৰ আগত লৈ যায়, কৃষ্ণৰ নাম লৈ যাত্ৰা কৰি যোৱাজনক ভগৱানে তেনেকৈ ৰক্ষণাবেক্ষণ দিয়ে। সেইজনক যদি বাৰাণ্ডাৰ পৰা দেখি কৃষ্ণ আইগৰাকী গৈছে, কৃষ্ণ বাপজন গৈছে, এই বুলি যদি ক'ব পাৰে, তেতিয়া কি হ'ব? বিষ্ণু বৈষ্ণৱক দেখি কৰৈ নমস্কাৰ, হৰৈ কোটি জন্মৰ পাতক তাহাৰ। আপোনাৰ কোটি জন্মৰ পাপো তৎক্ষণাত নাইকিয়া হৈ যাব। ভাৱৰ ইমান প্ৰাধান্য, মনত ৰাখিব কথাটো। আমাৰ ভাৱনাবিলাক কাছৰ সদৃশ হ'ব লাগে। কাছৰ ভাৱনা কি? বালিত কণী পাৰে, পানীত উমনি দিয়ে। বালিত কণী পাৰি পানীত উমনি দি ভাৱৰ দ্বাৰা বালিত কণী ফুটাই দিয়ে। যেহেন কচ্ছপে তৰে ডিম্ব পাৰি, জল মাজে ফুকাৰ হয়, সেইমতে সন্তে বিষয়তে থাকি সদায়ে মোক চিন্ত। সন্ত মহন্ত ভক্তসকল চাৰি আশ্ৰমৰ ভিতৰত গৃহাশ্ৰমতে থাকে। গতিকে আমি এতিয়া ঈশ্বৰ পাবৰ কাৰণে, ঈশ্বৰ ভক্তি কৰিবৰ কাৰণে ঘৰ দুৱাৰ এৰি, ল'ৰা তিৰোতা এৰি গছৰ তললৈ, বদৰিকাশ্ৰমলৈ, নিৰিবিলি থানলৈ যাব নালাগে। আমি গৃহতে থাকি আমি ঈশ্বৰ ভক্তি কৰি মুক্তি পোৱাৰ পথ দিছে বেদে। আমাৰ থকা ব্যৱস্থাটো কেনেকুৱা হ'ব লাগিব? পদুম ফুলৰ দৰে থাকিব লাগিব। পদুম ফুলৰ বৈশিষ্ট্য কি? বোকা পানীতেই সৃষ্টি হয়, কিন্তু বোকা পানীয়ে পদুম ফুলক কোনোদিন লিপ্ত কৰি ৰাখিব নোৱাৰে। বোকা পানীৰ পৰা সদায় নিৰ্লিপ্ত হৈ থাকে। আমাৰ সন্ত মহন্ত ভক্ত
সকল পদুম ফুলৰ দৰে থাকে। ব্ৰহ্মণা ধ্যায় কৰ্মাণি সংগং ত্যক্তে কৰোতি যশ লিপ্ততে নশ পাশুন পদ্মপত্ৰ মীমাম ভাষা। পদুম ফুল যেনেকৈ বোকা পানীতে নিৰ্লিপ্ত হৈ থাকে, সন্ত মহন্ত ভক্ত বৈষ্ণৱসকলে গৃহাশ্ৰমতে থাকি তাতে ঈশ্বৰক ভাৱনাৰে সৈতে ভক্তি কৰি মুক্তি লাভ কৰিব পাৰে। এই গুণবিশিষ্ট হ'ব লাগিব। মই মহা অপৰাধী জানা নাৰায়ণ, তোমাৰো চৰণে হেৰা পখিলো শৰণ। এতিয়া এয়া অনুতপ্ত কৰিছে। এই অনুতপ্ত আমাৰ আহিব লাগিব। সিটো অপৰাধ আবেগ ক্ষমিউক বাপ, হেনবা এৰাও ঘূৰ সংসাৰৰ তাপ। গতিকে সংসাৰৰ তিনিটা তাপৰ পৰা আমাক মুক্তি কৰিব পৰা অধিকাৰ ভগৱানৰ বাদে আনৰ নাই দেই। কোনো মাক বাপেকে এটা ল'ৰাৰ তিনিটা তাপৰ পৰা মুক্তি কৰিব নোৱাৰে, কোনো পৰিয়ালে নোৱাৰে। খন্তেক কিবা এটা সহায় কৰিব পাৰিব, কিন্তু তিনি তাপৰ পৰা মুক্ত কৰিব নোৱাৰে। গতিকে মানে আমি এই সংসাৰৰ তাপৰ পৰা আদি ভৌতিক, আদি দৈবিক, আধ্যাত্মিক এই তিনিটা তাপৰ পৰা আমি উদ্ধাৰ হ'বলৈ হ'লে ভগৱন্তৰ আশ্ৰয় ল'ব লাগিব। ভগৱন্তৰ গুণ নাম আমি ল'ব লাগিব। ভগৱন্তৰ নামৰ বিনে আমাক তিনিটা তাপৰ পৰা কোনেও আমাক বচাব নোৱাৰে। দাস কৰি লৈও প্ৰভু কৰোঁহো গোচৰ, সুমৰন্তে কাম্পে হিৰি ঘূৰ যমঘৰ। গতিকে তুমি মোক দাস কৰি লোৱা। এই ঘূৰ যম যন্ত্ৰণা দেখি বুকু কঁপি উঠিছে। নাম বিনে নাহি জানো সংসাৰত তৰণ, নাম বিনে আৰু সংসাৰৰ পৰা তৰিবৰ উপায় নাই। নামত সবেও শীঘ্ৰে পখিও শৰণ। আমি নামৰ আশ্ৰয় ল'ব লাগে। ভগৱন্তৰ হাজাৰটা নাম, এটা নাম আমি দৈনন্দিন ল'বৰ কাৰণে অভ্যাস কৰিব লাগে। এটা নাম যাতে আমি ল'ব পাৰোঁ তাৰ কাৰণে আমি অভ্যাস কৰিব লাগে। এই দুই বাঞ্ছা পূৰা নাহি আন কাম। এই মনৰ বাঞ্ছা পূৰণ, আৰু মোৰ বেলেগ কামনা নাই। কহয় কেশৱ দাস আতি শিশুমতী, বোলা ৰামৰ ৰাম সবে শৌক সদগতি। যে কেশৱ মহন্তই এই নৱম স্কন্ধ ভাগৱত মানে তৰ্জমা কৰি এই উপদেশ বাণী আমালৈ দিছে। গতিকে আমি সকলোৱে দৈনন্দিন জীৱনত ভগৱানৰ দুটা আখৰৰ নাম ৰাম বুলি ক'বলৈ অভ্যাস কৰিব লাগে দেই। বেদত কৈছে ৰাম ইতি ৰাম ইতি ৰাম ইতি বদন্তি যে সৰ্বদা, তেইসাং ভক্তি স মুক্তি স ভৱিষ্যতি না সংশয়। আপুনি ৰাম বুলি ক'বলৈ অভ্যাস কৰক। ৰাম দুটা আখৰৰ নামটো ল'লে ভক্তি আৰু মুক্তি দুইটা হ'ব, কোনো সন্দেহ কৰিব লগা নাই। ইমান সাৰ্বজনীন, ইমান সনাতন আমাক ধৰ্ম মহাপুৰুষে দি থৈ গৈছে। মনত ৰাখিব কথাটো। অন্যবিলাক ধৰ্মত নিয়ম মানি থোৱা আছে। বৰ্ণাশ্ৰম ধৰ্ম যত যাৰো যেন বিধি আছে তাৰেহে কেৱলে অধিকাৰ। হৰি নাম কীৰ্তনত নাহিকে নিয়ম একো, এতেকেহে ধৰ্ম মাজে সাৰ। অন্যবিলাক ধৰ্মত স্থান কাল পাত্ৰ নিমিত্ত দ্ৰব্য মন্ত্ৰ এইবিলাক বান্ধি থোৱা আছে। আপুনি যাগযজ্ঞ আজি তাৰিখত কৰিব পাৰিব, কিন্তু স্থানটো শুদ্ধ হ'ব লাগিব, পাত্ৰ শুদ্ধ হ'ব লাগিব, দ্ৰব্য শুদ্ধ হ'ব লাগিব, মন্ত্ৰ শুদ্ধ হ'ব লাগিব, আৰু সময়মতে কৰিব লাগিব। তাৰ যদি অকণমান ব্যতিক্ৰম হৈ যায় ওলোটা প্ৰক্ৰিয়া হৈ যাব। সেইকাৰণে আমাৰ কলিৰ মানুহে আন ধৰ্ম কৰাৰ অধিকাৰ নাই বুলি গুৰুজনে কৈছে। কলিৰ লোকৰ মতি মলিন অপাৰ, আন একো ধৰ্মত নাহিকে অধিকাৰ। আমি আন ধৰ্ম কৰাৰ আমাৰ অধিকাৰ নাই, কাৰণ আমি সময়মতে আমাৰ নামলৈ 9টা বজাত মাতিলে মানুহ 10টাত আহে, মিটিং এখনলৈ 12টাত মাতিলে মানুহ 1টা বজাত আহে। আগৰ দৰে হ'লেতো যি বিপদে আছিলে, এতিয়া কলিযুগৰ মানুহ কাৰণে বাচি আছে। গতিকে বাপাই সমস্ত হঠাতে আপোনালোকৰ মাজলৈকে আহিবলৈ পাই, এইকণ সময় আপোনালোকৰ মাজত ভাগৱতৰ আলোচনা কৰিবলৈ পাই মই নিজেও কৃতাৰ্থ হৈছোঁ। আৰু অনাগত দিনত এনেধৰণে আপোনালোকৰ মাজলৈ আহি যাতে আমি অলপ বেছি সময় আলোচনা কৰাৰ আমি সৌভাগ্য পাওঁ, তাৰ কাৰণে আপোনালোকে এই অনুষ্ঠানটো নেৰিব দেই। আপোনালোক জীয়াই থকালৈকে আপোনালোকে এই অনুষ্ঠান পাতিয়ে থাকিব, শতবাৰ্ষিকলৈকে পাতিয়ে থাকিব। আপোনালোক গুচি যোৱাৰ পিছতো আপোনাৰ যদি পৰীক্ষিতে যদি প্ৰথম স্কন্ধৰ পৰা 12 স্কন্ধ শুনাৰ কাৰণে যদি গতি পালে, আপোনালোকে গোটেই জীৱনত যদি শুনাৰ সৌভাগ্য পায়, আপুনি গতি পাবনে নাপায়? নিশ্চয় পাব, মাত্ৰ আমি বিশ্বাস কৰি ল'ব লাগিব। গতিকে এই কামৰ কাৰণে আপোনালোকে সদায় সঁহাৰি জনাব, উদগনি দিব, প্ৰেৰণা দিব, আগবাঢ়ি আহিব। কাৰণ কলিত ভগৱানৰ নাম বিনাৰ বিকল্প নাই। সকলোলৈকে শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰি আমি এইকেইটা কথা আলোচনা কৰোঁতে অনেক অপৰাধ হৈ যাব পাৰে। অপৰাধ বিনাশন
তজু নাম নাৰায়ণ জানি নামে পখিলো শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি চৰণে কৃষ্ণ শংকৰ।